হয়, দেওবাৰৰ দিনটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোলাঘাট জিলাৰ মৰঙী মিঠামচাপুৰীয়াৰ জাতিপতীয়া যিটো ধনশিৰি বানত আচলতে ৰাইজ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল, সেই অঞ্চলটোত তেখেতে পৰিদৰ্শন কৰিছিল। আৰু পৰিদৰ্শন কৰাৰ পিছতেই কেন্দুগুৰি বান শিবিৰত এগৰাকী মহিলা হীৰামণি গগৈ নামৰ মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সন্মুখত তেখেতৰ দুখৰ কথা অৱগত কৰিছিল। আৰু সেই কথা জানিব পাৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক আশ্বাস দিছিল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই স্থানৰ পৰা যোৱাৰ ঠিক ১-১.৫ ঘণ্টাৰ পিছতেই তেখেতে এতিয়া আৰ্থিক সাহায্য লাভ কৰিছে। মই পোনপটীয়াকৈ তেখেতক জানিবৰ বাবে চেষ্টা কৰিম। গোটেই কথাকেইটা কওকচোন, আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দুখৰ কথাখিনি কৈছিলে। হয়, মই কৈছিলো। কোৱাত তেওঁ মোক ক'লে যে মোক গোটেই কথাখিনি তেওঁৰ আগত অৱগত কৰিলো যে ছাৰ মোৰ এনেকুৱা হৈছে, মোৰ ঘৰটো উটি গ'ল, মোৰ ঘৰৰ বস্তু একো উলিয়াব নোৱাৰা দুখত মোৰ বহুত দুখ লাগিছে। আৰু তেনেকুৱাতে আমাৰ ৱাৰ্ড মেম্বাৰ আছে ৰাতু ৰাজবংশী, তেওঁকো মই ধন্যবাদ জনাম। আৰু SDC ছাৰ, তেওঁলোকে আমাক গৈ পিনি আমাৰ গাঁৱৰ সকলো 12 ঘৰ মানুহকে আমাক উদ্ধাৰ কৰি স্কুল ঘৰলৈ 2:30 বজাত নিশা আমাক লৈ আহিলে। অনাত আমি থাকি পিনি সাহায্য পাইছো। চব ফালৰ পৰা আমাক সাহায্য দিছে, সংগঠনেও দিছে, চৰকাৰেও দিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া আপুনি কথাকেইটা ক'লে, তাৰ কিছু সময়ৰ পিছতে আপুনি সাহায্য এটা লাভ কৰিছে। হয়, মোক কৈছিলে। কোৱাৰ পিছতে 1.5 ঘণ্টা নাই হোৱা, 1 ঘণ্টামানৰ ভিতৰতে মোক তেওঁ দিছে কিবা এটা মানে আৰু কিনো দিব, আৰ্থিক সাহায্য দিছে। মোক 50,000 টকা এটা দিছে। হয়। আৰু আপুনি ইমান কষ্টৰ মাজত আপোনাৰ দুখৰ কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোৱাৰ পিছতেই সেইজনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু আপোনাক তাৎক্ষণিকভাৱে এতিয়া সাহায্য প্ৰদান কৰিছে। মই বহুত সুখী, তেওঁলৈ মই অশেষ ধন্যবাদ জনাইছো। মোৰ নাইকিয়া মানুহ, মই হাজিৰা নকৰিলে আমি খাবলৈ নাপাওঁ, তেনেকুৱা হয়। আৰু তেনেকুৱা আমাৰ দুখীয়া ৰাইজক সহায় কৰাৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছো। হয়, নিশ্চয়কৈ এইগৰাকী আছিলে হীৰামণি গগৈ। আৰু তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকলো কথা অৱগত কৰিছিল, নিজৰ ঘৰটো পানীত উটি গৈছিল, সেই গোটেই কথাকেইটা কৈছিল। আৰু কোৱাৰ পিছতেই ঠিক 1.5 ঘণ্টামানৰ ভিতৰত তেখেতে এতিয়া আৰ্থিক সাহায্য লাভ কৰিছে। আৰু আজিৰ দিনটোত কিছু হ'লেও তেওঁ সকাহ পাইছে। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব কম সময়ৰ ভিতৰতে এটি আৰ্থিক সাহায্য প্ৰদান কৰিছে ৰাজচক্ৰ বিষয়ৰ যোগেদি। হয়, আচলতে আপোনালোকেও জানে যে আমাৰ CM ছাৰে খুব তাৎক্ষণিকভাৱে কিছুমান সিদ্ধান্ত লয়, আৰু সেই সিদ্ধান্তৰে আজি এই প্ৰতিফলন। আচলতে আপোনালোকে জানে যে বান যিটো বিভীষিকা হৈ আছে, যোৱা 6 তাৰিখে আমাৰ এখন চুইচ গেট ভাঙিছিল। চুইচ গেট ভাঙিছিল প্ৰায় 7টামান বজাত। আমি 7টামান বজাত গম পাই পেলাই মই SDC ছাৰক জনাইছিলোঁ। আৰু সেই SDC ছাৰৰ লগত ময়ে গৈ পেলাই তেওঁলোকৰ 12টা পৰিয়াল ইয়ালৈ উদ্ধাৰ কৰি আনিছিলোঁ। উদ্ধাৰ কৰি অনাৰ পিছদিনাখন ঠিক 7টামান বজাত গম পাইছিলোঁ যে তেওঁলোকৰ ঘৰটো সম্পূৰ্ণকে নদীৰ বান্ধে উটুৱাই লৈ গৈছে। উটুৱাই লৈ যোৱাৰ পিছতে তেওঁলোকে ইয়াতে থাকিবলৈ সিদ্ধান্ত মানে আমাৰ DC ছাৰে ক'লে যে তেওঁ ঘৰ ঠিক নোহোৱালৈকে ইয়াতে থাকিব। সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ কেন্দুগুৰি জাতিপতীয়া মিঠামচাপৰি জেগাকেইটা পৰিদৰ্শন কৰিবলৈ আহিছিল। আহি পেলাই তেওঁৰ লগত এই হীৰামণি গগৈৰ লগত মত বিনিময় কৰে। মত বিনিময় কৰাৰ পিছত তেওঁ দুখৰ কথাখিনি কয়। আৰু দুখৰ কথাখিনি কোৱাৰ পিছতে ঠিক 1 ঘণ্টা নহওঁতেই তেখেতৰ এটা আৰ্থিক সাহায্য 50,000 টকা তেখেতলৈ প্ৰদান কৰিছে। আৰু এই সুযোগতে মই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আৰু আমাৰ সন্মানীয় SDC ছাৰলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোটেই আৰ্থিক সাহায্যটো ৰাজচক্ৰ বিষয়ৰ যোগেদি প্ৰদান। হয়। এই চেকখন আহি ময়ো সাক্ষী, ময়ো আছিলোঁ। আমাৰ SDC মহোদয় চাৰ্কুল বিষয়া মহোদয়ে তেখেতক প্ৰদান কৰিছে। কেৱল হীৰামণি গগৈয়ে নহয়, এগৰাকী আইতাকো মুখ্যমন্ত্ৰী মহোদয়ে এনেধৰণে চেকৰ যোগেদি সহায় কৰিছে। হয়, মই আকৌ জানিব পাৰিলোঁ আৰু এগৰাকী আইতা আহি পেলাই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ দুখৰ কথা কৈ আছিল। আৰু সেইগৰাকী আইতাকো কিমান টকা দিছে মই ঠিক এমাউণ্টটো নাজানো, গতিকে তেখেতকো এখন চেক প্ৰদান কৰিছে বুলি আমি জানিব পাৰিছোঁ। হয়, নিশ্চিতভাৱে খুব এটা উল্লেখনীয় কথা যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অঞ্চলটো পৰিদৰ্শন কৰাৰ পিছতেই বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্গতিৰ বুজ লোৱাৰ পিছতেই যিসকল লোকে মুখ্যমন্ত্ৰী মহোদয়ক নিজৰ দুখৰ কথা অৱগত কৰিছিল, তেওঁলোকক সহায় কৰাৰ চেষ্টা কৰে। আৰু এই হীৰামণি গগৈ নামৰ মহিলাগৰাকীৰ লগতে আন এগৰাকী আইতাকো দৈগুং অঞ্চলৰ আন এগৰাকী আইতাকো আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৎক্ষণিকভাৱে এতিয়া আৰ্থিক সাহায্য ৰাজচক্ৰ বিষয়ৰ যোগেদি প্ৰদান কৰে।